মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 6.3 কোশ্চেন 6 আৰু 7। তো আজিৰ ক্লাছটো মই আৰম্ভ কৰোঁ। আমাক প্ৰথমতে এটা ছবি দিয়া আছে, কৈছে যে চিত্ৰ। এটা আমাৰ ছবিটো দিয়া আছে, তোমালোকৰ ABE সৰ্বসম বা সৰ্বাংগসম দিয়া আছে, সদৃশ নহয় কিন্তু সৰ্বাংগসম বা সৰ্বসম। তোমালোকৰ কোনটো ত্ৰিভুজ ABE মই এক্সট্ৰাকে আঁকি দিছো ABE, এই ত্ৰিভুজটো তোমালোকৰ ACD, তোমালোকৰ এইটো ত্ৰিভুজ ACD ইয়াৰ লগত সৰ্বাংগসম আমাক দিয়া আছে, ঠিক আছে। ইয়াৰ লগত সৰ্বাংগসম তোমালোকে ক্লাস 9ত পাই আহিছা, সৰ্বাংগসম বা প্ৰায় সমান, ঠিক আছে। চাবা আমি কি লিখিম যে দিয়া আছে আমাক এইটো দিয়া আছে, ঠিক আছে। ত্ৰিভুজ ABE সৰ্বাংগসম ত্ৰিভুজ তোমালোকৰ ACD, এইটো আমাক দিয়া আছে। প্ৰমাণ কি কৰিব লাগে? ADE এই ওপৰৰ সৰু ত্ৰিভুজটো তোমালোকৰ ABC এই ডাঙৰ ত্ৰিভুজটোৰ লগত কি দেখাব লাগে? সৰ্বাংগসম দেখাব লাগে, সৰি সদৃশ দেখাব লাগে। চাবা কি লিখিম? প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে। তোমালোকৰ কি প্ৰমাণ কৰিব লাগে? ত্ৰিভুজ ADE সদৃশ তোমালোকৰ কি হ'ব? ত্ৰিভুজ ABC, এইটো আমাৰ প্ৰুফ কৰিব লাগে। চাবা প্ৰমাণ, এই যে আমাক দিয়া আছিল যিটো লাইন, সেইটো লাইন মই আকৌ লিখি লৈছো। ABE তোমালোকৰ কি দিয়া আছে? সৰ্বাংগসম ত্ৰিভুজ ACD, ইয়াতে ত্ৰিভুজ এটা চিহ্ন হ'ব। চাবা আমি জানো সৰ্বাংগসম মানে কি হ'ব? অনুৰূপ বাহুবোৰ আৰু অনুৰূপ কোণবোৰ কি হয়? সমান হয় CPCT মতে। মানে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে AB ইকুৱেল টু তোমালোকৰ কি হ'ব? AC হ'ব, AC পাবা। এই AB ডাঙৰ বাহুটো ACৰ লগত তোমালোকৰ সমান দি আছে। নেক্সট তোমালোকে কি পাবা? AE আৰু AD সমান পাবা। এইটো 1 নং বুলি দিলো আমি। AE ইকুৱেল টু পাবা তোমালোকৰ AD ইয়াৰ পৰা, ঠিক আছে। CPCT মতে লিখি ৰাখিব পাৰা CPCT মতে আমি এই দুটা পাম। নেক্সট চাবা এই ত্ৰিভুজ দুটা আকৌ আঁকিব নালাগে, ঠিক আছে। তোমালোকে যদি আঁকি লোৱা সেইটো বেলেগ কথা। চাবা 1 ইমপ্লাইজৰ পৰা AB ইকুৱেল টু আমাক AC দিয়া আছে, ঠিক আছে। আমি AC টো এইটো সাইডত আনি দিম। AB AC টো আমাৰ কি আছে? এইটো সাইডত আনিলে ডিভাইড হৈ যাব, ইয়াতে একো নাই মানে 1। তোমালোকে এটা 3 নম্বৰ দিব পাৰা। 2 চাবা 2 ইমপ্লাইজ তো চাবা আমি আগতে সোঁফালটা বাওঁফালত আনিছো, এবাৰ আমি অলপ উল্টা কৰিম, ঠিক আছে। আমি কি কৰিম? AE ইকুৱেল টু AD লিখি ললো। এবাৰ এইটো সাইডত 1 ৰাখিম, এইটো সাইডত কি হ'ব? তোমালোকৰ AD, তাৰ তলত লিখি দিম তোমালোকৰ AE হ'ব। উল্টা লৈছো কাৰণ আমি নেক্সট প্ৰুফ কৰাতে আমাৰ সুবিধা হ'ব। এটা আমি 4 নম্বৰ দিলো, তোমালোকে তলে তলে লিখিবা, মই সোঁফালে লিখি দিছো। 3 আৰু 4 পৰা তোমালোকে কি পাবা? চাবা AB বাই AC লিখি ললো মই। AB বাই AC ইকুৱেল টু কি দি আছে তোমালোকৰ? 1, আৰু 1 ইকুৱেল টু আমি লিখিব পাৰো AD বাই তোমালোকৰ AE। চোৱা AB বাই AC ইকুৱেল টু 1, 1ৰ ঠাইত আমি কি লিখি দিছো? AD বাই AE। নেক্সট চাবা আমি AB টো ঠিকে ৰাখিম, AB ৰ তলত কি আনি দিম? আমি ইন্টাৰচেঞ্জ কৰিম, AD টো ইয়াতে আনিলো আৰু AC টো আমি সোঁফালে লৈ যাম, তলত তোমালোকৰ AE। চাবা AB ভাগ তোমালোকৰ AD হৈ গল। আমি উল্টাই দিম, AD টো অলপ ওপৰত লৈ গলো, AB টো তলত আহিল। এইটো সাইডতো সেম কৰিম আমি, AE ওপৰত লৈ যাম, AC তোমালোকৰ তলত আনি দিম। আঁকি দিছো তোমালোকৰ
এ বি সি ঠিক আছে এতিয়া চাবা এডি ভাগ তোমালোকৰ এবি এইটো বাহু আৰু এইটো বাহুৰ অনুপাত সমান আৰু এই ভাগ তোমালোকৰ এসি ঠিক আছে এই এইটোৰ বাহুৰ অনুপাত আমাৰ সমান হল এতিয়া মাজৰ কোণ দুটা কি হ'ব সমান হ'ব সাধাৰণ কোণ এটো কি হৈ আছে এংগেল এ ইকুৱেল টু এংগেল এ আমি সাধাৰণ কোণ ক'ব পাৰো সাধাৰণ কোণ চাবা ইয়াৰ পৰা আমি কি ক'ব পাৰিম অতএব ত্ৰিভুজ আমাক যেটো দিয়া আছিল এটো ত্ৰিভুজৰ নাম কি হ'ব এডি ই ত্ৰিভুজ এডি ই সদৃশ হৈ যাব তোমালোকৰ ত্ৰিভুজ এটো ত্ৰিভুজৰ নাম হল এবিসি এবিসি কি বিধি মতে চোৱা প্ৰথমতে বাহু মাজত কি হৈ আছে কোণ হৈ আছে প্ৰথমতে বাহু মানে এস লিখিব লাগে তোমালোকে জানা বা লিখিবা মাজত কোণ আছে এ কি লিখিব লাগিব অসমীয়াত কো আৰু শেষত আৰু এটা বাহু আছে এই কাৰণে এস বা তোমালোকে কি অসমীয়াত লিখিলে কি লিখিব লাগিব বা অসমীয়াত লিখিলে কি লিখিব লাগিব বা কো বা ঠিক আছে ইংলিশত লিখিছো আমি এস এ এস ঠিক আছে তোমালোকে ভিডিওটো ৰখাই কোশ্চেনটো লিখি লোৱা চাবা কোশ্চেন 7ত আমাক দি আছে ত্ৰিভুজ এবিসি আৰু ত্ৰিভুজ এবিসি আৰু তোমালোকৰ দি আছে আৰু নহয় ত্ৰিভুজ এবিসিৰ এডি তোমালোকৰ এডি আৰু কি দি আছে সিই এই দুটা লম্ব বুলি দি আছে উন্নতি কোৱা আছে তোমালোকৰ উন্নতি মানে লম্ব মানে এইটো সাইডত 90 ডিগ্ৰী কোণ কৰিছে ঠিক আছে আৰু কৈছে যে এই লম্ব দুটা পি বিন্দুত মিলিত হয় মানে পি বিন্দুত কাটিছে তোমালোকৰ ছেদ কৰিছে দেখুৱাব লাগে মই স্ক্ৰিনত লগাই দিছো দেখুৱাব লাগে কেইটা তোমালোকে তাৰ পৰা চাব পাৰিছা প্ৰথমতে কি দিয়া আছে এ ই পি তোমালোকৰ এটো ত্ৰিভুজ কাল লগত দেখাব দিছে সি ডি পি ইয়াৰ লগত চাবা প্ৰথমতে আমি লিখিম যে দিয়া কি আছে দিয়া আছে বা গিভেন দিয়া আছে তোমালোকৰ যে এডি লম্ব দিয়া আছে এডি কাৰ ওপৰত লম্ব বিসি বা সিবি আৰু নেক্সট কি দিয়া আছে তোমালোকৰ সিই লম্ব দিয়া আছে এবি ৰ ওপৰত সিই লম্ব দিয়া আছে তোমালোকৰ এবি মানে 90 ডিগ্ৰী কোণ কৰিছে এই কোণ দুটা তোমালোকৰ কি হ'ব 90 ডিগ্ৰী হ'ব এই দুটা কোণ কি হ'ব তোমালোকৰ 90 ডিগ্ৰী হ'ব এইখিনি দিয়া আছে এতিয়া প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে মই স্ক্ৰিনত লগাই দিছো প্ৰমাণ কৰিব লাগে প্ৰথমতে দিয়া আছে তোমালোকৰ ত্ৰিভুজ এ ই পি সদৃশ দেখাব দিছে ত্ৰিভুজ সিডি পিৰ 2 নম্বৰত দিয়া আছে তোমালোকৰ কি দিয়া আছে ত্ৰিভুজ এবিডি ত্ৰিভুজ সিবিই এই দুটা দেখাব দিছে 3 নম্বৰত দিছে ত্ৰিভুজ এইপি সদৃশ দেখাব দিছে তোমালোকৰ ত্ৰিভুজ এডি বিৰ লগত আৰু 4 নম্বৰত দিছে তোমালোকক ত্ৰিভুজ পিডিসি সদৃশ দেখাব দিছে ত্ৰিভুজ বিই সিৰ লগত হ'ব এইখিনি আমাক দেখাব দিছে চাবা প্ৰমাণটো প্ৰথমতে 1 নম্বৰটো আমি প্ৰমাণ কৰিম 1 নম্বৰটো প্ৰমাণ কৰিম তোমালোকৰ এইপি মই এক্সট্ৰাকে আঁকি ললো এইপি এটো ত্ৰিভুজ তাৰ লগত দেখাব দিছে সিডিপি তোমালোকৰ এইটো ত্ৰিভুজ সিডিপি ঠিক আছে এতিয়া চাবা তোমালোকৰ এইটো কোণৰ লগত সমান হ'ব ক্লাস 9ত পাই আহিছা বিপৰীত কোণবিলাক কি হয় সমান হয় মানে এনেকুৱা আছে এই ওপৰৰ কোণটো তলৰ কোণৰ লগত সমান হ'ব বিপৰীত কোণ দুটা আমাৰ সমান আৰু কোনটো কোণ তোমালোকৰ এইটো কোণ ঠিক আছে মানে এইটো কোণ আৰু তোমালোকৰ এইটো কোণ 90 ডিগ্ৰী অলৰেডি দিয়া আছে হয় নাই চাবা লিখিম ত্ৰিভুজ এ ই
পি আৰু এটো ত্ৰিভুজৰ নাম দি আছে তোমালোকৰ সিডি পি এই দুটাৰ পৰা কি পাবা প্ৰথমতে এই কোণটো লিখিম আমি সো এটো কোণৰ নাম কি হ'ব বা এটো কোণৰ নাম এ ই পি এ সরি এ ই নহয় পি এ পি ই যেটো কোণ আমি লিখিব লাগে তাক আমাক মাজত ৰাখিব লাগে নেক্সট আমি এটো কোণ লিখিম এটো কোণৰ নাম কি হ'ব তোমালোকৰ সি পি ডি বা ডি পি সি যেটো কোৱা সি পি ডি সাইডত লিখি দিবা বিপৰীত কোণ বিপৰীত কোণ ঠিক আছে এটো হল তোমালোকৰ বিপৰীত কোণ নেক্সট এটো কোণ আমাক অলৰেডি দিয়া আছে হয়নে নাই 90 ডিগ্ৰী আমাৰ লম্ব বুলি কোৱা আছে মানে 90 ডিগ্ৰী দিয়া আছে এটো কোণৰ নাম লিখিম এ ই পি তোমালোকৰ সমান দিয়া আছে কাৰ লগত তোমালোকৰ সমান দিয়া আছে পি ডি সি বা সি ডি টি ৰ লগত তোমালোকৰ এইটো কোণৰ লগত দিয়া আছে সি ডি পি ইকুৱেল টু 90 ডিগ্ৰী আমি জানো যে তিনিটা কোণ সমান দেখাব পাৰিলে হয় আৰু ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় আৰু তৃতীয় কোণটো কি হ'ব সদায় সমান হ'বই তো চিৰসত্য কথা যেনেকুৱা সূৰ্য আমাৰ কোন ফালৰ পৰা উদয় হয় আমাৰ পূব ফালৰ পৰা উদয় হয় সেই একেটাই তোমালোকৰ কি হ'ব দুটা কোণ যদি সমান হয় তৃতীয় কোণটো তোমালোকৰ সমান হ'বই ইয়াৰ পৰা ক'ব পাৰা যে ত্ৰিভুজ এ ই পি তোমালোকৰ সদৃশ ক'ব পাৰিবা ত্ৰিভুজ সি ডি পি ৰ লগত কি বিধি মতে বিধি তোমালোকৰ কি হৈ যাব এংগেল 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 এইটো বিধি মতে তোমালোকৰ এইটো হৈ যাব ঠিক আছে আচ্ছা এইটো তোমালোকে লিখি লোৱা যেহেতু ঠাই নাই মই গুছাই দিব লাগিব সো তোমালোকৰ 1 নং প্ৰুফটো হৈ গল এতিয়া 2 নং প্ৰুফটো কৰিম ত্ৰিভুজ কি লব লাগিব এবিডি তোমালোকৰ এবিডি কি ললো এ বি ডি এটো ত্ৰিভুজ কাৰ লগত দেখাব দিছে সিবিই সিবিই তোমালোকৰ এটো ত্ৰিভুজ সি বি ই হ'ব চাবা ভালদৰে সৰি এটো ই ত্ৰিভুজ নাম লিখি লম আমি যে এবিডি আৰু যিখিনি লিখিছা তাৰ নেক্সটৰ পৰা ইয়াৰ পৰা স্টাৰ্ট কৰিবা এইখিনি আকৌ লিখিব নালাগে ঠিক আছে আমি প্ৰুফ কি কৰিব লাগিব হেতু চাই আছো এই কাৰণে ৰাখি দিছো চাবা আৰু ত্ৰিভুজ তোমালোকৰ কি নাম দিছে সিবিই ইয়াৰ পৰা কি পাবা চোৱা প্ৰথমতে তোমালোকৰ এটোতো বি আছে ইয়াতেও বি আছে এ বি ডি তোমালোকৰ বি কোণটো পালা সি সি বি ই তোমালোকৰ এটো ত্ৰিভুজতো বি কোণটো পাইছা মানে বি তোমালোকৰ কি হৈ আছে বি কোণ সমান সমান বি কোণ সাধাৰণ কোণ দুইটা ত্ৰিভুজতে থাকিলে এটো কি কয় সাধাৰণ কোণ কোণ থাকিলে সাধাৰণ কোণ বাহু থাকিলে সাধাৰণ বাহু নেক্সট তোমালোকক দিয়া আছে তোমালোকৰ এই ডি টু ক'ত আছে ডি টু হল এটো কোণ তোমালোকৰ 90 ডিগ্ৰী দিয়া আছে আৰু এই ই কোণটো কোনটো ফালে আছে এইখিনি আছে তোমালোকৰ এটো 90 ডিগ্ৰী দিয়া আছে হয় না নাই কোশ্চেনত দিয়া আছে লম্ব উন্নতি বুলি কৈছে এটো 90 হ'ব এটো ফালৰো 90 হ'ব সো 90 কোণ দুটা আমি লিখিম এতিয়া এ ডি বি কিয় ডি মাজত ৰাখিলো কাৰণ যেটো কোণ লিখিব লাগে তাক মাজত ৰাখিব লাগে আমি জানো এতিয়া ইয়াক লিখিম বি ই সি তোমালোকৰ বি ই সি ঠিক আছে এটা আমাক দিয়া আছে প্ৰশ্নত লিখিব পৰা প্ৰদত্ত বা দিয়া আছে আগৰটোৰ দৰে আমাৰ দুটা কোণ সমান হলে আমি কি ক'ব পাৰিম ত্ৰিভুজ এবিডি তোমালোকৰ সদৃশ ক'ব পাৰিম কাৰ লগত ত্ৰিভুজ সিবি ইৰ লগত কি বিধি মতে আগৰটোৰ দৰে এংগেল 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 হ'ব তোমালোকৰ 2 নংটো প্ৰুফ হল তোমালোকে ভিডিওটো ৰখাই ইখিনি লিখি লবা কাৰণ ঠাই নাই মই গুছাই দিম নেক্সট চাবা তোমালোকৰ 2 নংটো প্ৰুফ হল 3 নংটো যিখিনি লিখিছা তাৰ পিছত ইয়াৰ পৰা স্টাৰ্ট কৰিবা
এ ই পি তোমালোকৰ এ ই পি লিখি ললো এ ই পি এ ডি বিৰ লগত সমান এ ডি বিৰ লগত সমান এ ডি বিৰ লগত সমান চাবা ত্ৰিভুজ দুটাৰ নাম লিখি লম প্ৰথমতে এ ই পি আৰু তোমালোকক কি দি আছে এ ডি বি ত্রিভুজ এডি বির পরা চাবা কি পাবা দুয়োটাতে আমার এ কোণ আছে হয় না নাই এ পি ই আমি এ কোণটো পালো এটো এইখিনি কোণ তোমালোকৰ বি এ বি বা এ ডি বি এটো তো আমি কি পালো তোমালোকৰ এ কোণটো পালো লিখি দিম এ কোণ সমান সমান এ কোণ সাধারণ কোণ সাধারণ কোণ দুয়োটা ত্রিভুজতে থাকিলে আমাৰ কি কব পাৰো সাধারণ কোণ বুলি কব পাৰো নেক্সট তোমালোকৰ ইখিনি এ ই পি তোমালোকৰ ইখিনি কোণ 90 ডিগ্ৰী অলৰেডি দি আছে আৰু ইয়াত তোমালোকৰ কোনটো কোণ হ'ব তোমালোকৰ ডি কোণটো তোমালোকৰ 90 ডিগ্ৰী দি আছে লিখি দিম ইখিনি কোণৰ নাম কি হ'ব তোমালোকৰ এ ই পি যেটো কোণ লিখিম তাক মাজত ৰাখিব লাগে ইকুৱেল টু তোমালোকৰ কি হ'ব এ ডি বি এ ডি বি আমাক দিয়া আছে হয় না নাই প্ৰদত্ত বুলি লিখি দিম এতিয়া আগৰ দৰে আমি কি লিখি দিম এতিয়া দুটা কোণ সমান হল এ ই পি তোমালোকৰ সদৃশ হৈ যাব তৃতীয় কোণৰ দ্বিতীয় ত্ৰিভুজটোৰ লগত তোমালোকৰ এংগেল 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 বা কো বিধি মতে হ'ব 3 নম্বৰটো তোমালোকৰ হৈ গল তোমালোকে লিখি লোৱা মই গুছাই দিম 4 নম্বৰটো কৰিম এতিয়া চাবা 4 নম্বৰত আমাক দিছে পিডিসি তোমালোকৰ এই সৰু ত্ৰিভুজটো ইয়াতে পি আছে ইয়াতে ডি আছে ইয়াতে সি বিই সিৰ লগত সমান বিই সি ঠিক আছে তোমালোকৰ এই ডাঙৰ ত্ৰিভুজটো হ'ব সি আছে ওপৰত ই আছে তলত বি আছে চোৱা দুটাতে আমাৰ কমন কোণ কি আছে সি কোণ ডি কোণটো তোমালোকৰ 90 ডিগ্ৰী ইখিনি আৰু ই কোণটো কি আছে 90 ডিগ্ৰী আমি এনে দেখাব পাৰো চাবা ত্ৰিভুজ পিডিসি আৰু তোমালোকৰ কি হল ত্রিভুজ বিই সিৰ পৰা চাবা আমাৰ এটো কি আছে সাধারণ কোণটো কি আছে সি আছে এবাৰ সি কোণ ইকুয়াল টু সি কোণ সাধারণ কোণ হ'ব নেক্সট তোমালোকৰ এই ডি কোণটো ই কোণৰ লগত আমি সমান দেখাব পাৰিম কি লিখিম পি ডি সি এংগেল পি ডি সি ইকুয়াল টু তোমালোকৰ কি লিখিব পাৰা বিই সি এংগেল বিই সি ঠিক আছে কি পাবা প্ৰদত্ত বা দিয়া আছে যেটো লিখা তোমালোক এতিয়া এই দুটা লাইনৰ পৰা আমি কি ক'ব পাৰো যে ত্ৰিভুজ পিডিসি টো সদৃশ হৈ যাব তোমালোকৰ বিই সিৰ লগত হয় না নাই কি পিডি মতে কোণ বা এংগেল 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 বিধি মতে আমাৰ প্রুফটো কমপ্লিট হল তোমালোকৰ চাৰিওটা দেখা হল ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটো যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা এইটো পাৰৰ পুৰণি ভিডিওবিলাক যদি চোৱা নাই তোমালোকৰ প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা আৰু তোমালোকে জনাবা বৰ্ডত ভিডিও চাই ভাল লাগে না তোমালোকৰ কপিত লিখিলে তাতে ভাল লাগে